এয়া আমি সকলোবিলাক যোৰহাটলৈ গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনলৈ। এয়া দ্বিতীয় দিনা আমি গৈ আছোঁ সকলোবিলাক। আগতেতো কেন্দ্ৰীয় সেৱাবাহিনী শিবিৰতে আছিলোঁ কেন্দ্ৰীয় সেৱাবাহিনী হিচাপে। এতিয়া আৰু ক'তনো, এয়া দেউতা গৈ আছে, আমাৰ এওঁ গাড়ী চলাইছে, এয়া মৌমন, তাৰপিছতে মা, মই আৰু ওচৰৰে আমাৰ নিচাদু এজন গৈছে ওচৰৰ। তেওঁ যিহেতুকে বয়স হৈছে আৰু তেনেকৈ আগৰ নিচিনাকৈ থাকিবলৈ আহিব নোৱাৰে, সেইকাৰণে আমাৰ লগতে ওলালে, আমিও সেই লগতে নিলোঁ। আৰু ইয়াত তাত অধিৱেশনস্থলীত পালোঁগৈ, ইমান মানুহৰ সমাগম। এয়া কিছু পৰিৱেশ আপোনালোকক অকণমান দেখাইছোঁ। এয়া আমি অকণমান সময় গ'লোঁ, গোটেই ঠাইডোখৰ অকণমান চালোঁ। তাৰপিছতে আৰু দেউতা আৰু ওচৰৰ নিচাদক মানে মুকলি সভাত অকণমান বহোঁ বুলি ক'লে, মুকলি মিটিঙত। তেওঁলোকে তাতে মুকলি মিটিঙত বহিলে আৰু আমি গ্ৰন্থ বিপণীত আহিলোঁ। গ্ৰন্থ ল'বলৈ আছিলে যিহেতুকে কেইখনমান লোৱা হ'ল আৰু। তাৰপিছত ইয়াতে আকৌ মৌমনে তাকে কিতাপ এখন দেখি পিনি ধুনীয়াকৈ তাই কিতাপখন চাইছে। কিতাপখন অৱশ্যে তাই পঢ়িব নাজানে, তথাপিতো মানে পিকচাৰবিলাক ওলাইছে যে ইয়াতেই ভাল পাইছে। তাই ইমান ধুনীয়াকৈ কিতাপখন চাইছে যেন তাই পঢ়িবহে জানে আৰু। গোটেই কিতাপখন তাই চাইছে। এফালে মায়েও চাই আছে, ময়ো ল'লোঁ, মাও ল'লে, কেনেকৈ মানে কেইখনমান কিতাপ লোৱা হ'ল। মুঠতে আমি চাগে অধিৱেশনৰ পৰা এবাৰ 17-18খনমান কিতাপ অনা হৈছে নেকি, বহুত কিতাপ অনা হ'ল। এয়া আৰু এই মৌমনে কিতাপ ধুনীয়াকৈ চাই আছে। আপোনালোককো কিছু পৰিৱেশ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। তাতে আকৌ ঘূৰি মেলি ভাগৰো লাগিছে নহয়, মানুহৰ সমাগমত ধূলিও ইমান বেছি উৰিছে। তাতে আৰু এয়া আইফেল টাৱাৰ বনাই থৈছে, আৰু লগতে বোলে মৌমনে মানে আইচক্ৰীম এটা খাওঁ বুলি ক'লে, দেউতাকে তাকে কিনি দিলে। আইচক্ৰীমটো তাই কেনেকৈ খাইছে দেখিছেনে বাৰু, গোটেই ফ্ৰকটোত ধৰি লৈছে মানে ফ্ৰকটোত পৰিব বুলি। আৰু এয়া আপোনাৰ প্ৰদৰ্শনী তাত অকণমান পৰিৱেশটো দেখাইছোঁ। ইমান ধুনীয়াকৈ এইকেইটা আছে নহয়, আপোনালোক সেইকাৰণে অকণমান আপোনালোককো দেখাই দিওঁ। তাৰপিছত এয়া ঘূৰি মেলি আহিলোঁ। ঘূৰি মেলি অহাৰ পিছত ইমান বেছি ভাগৰ লাগিছে। আহোঁতে আমি চাহ, ৰুটি, চব্জি এনেকৈ লৈ আহিছিলোঁ, আহি বাৰু খোৱা হ'ল। তাকে আকৌ ঘূৰি মেলি ভাগৰ লাগিলে যে আহি আমি তিনিওজনে, মাহঁতি গ্ৰন্থ বিপণীতে আছে, তাতে চাই আছে আৰু কিবা লাগে নেকি। তাৰপিছত আমি চাহ তাহ অকণমান খালোঁ। মৌমনেও কল খালে, কল লৈ আহিছিলোঁ, পিঠা লৈ আহিছিলোঁ, আৰু আমি চাহ তাহ খালোঁ। তাৰ পাছতে আকৌ অকণমান সময় আমি মাহঁতি অহাৰ পিছত মৌমনক মাহঁতৰ ওচৰতে ৰাখি পিনি আমি আকৌ অকণমান ওলাই গ'লোঁ। তাৰপিছত সন্ধিয়া হ'লত আৰু ঘূৰি আহিলোঁ। আমি চাগে ঘূৰি আহোঁতে দেখিছোঁ 3-4 কিলোমিটাৰ চাগে গোটেই ট্ৰেফিকতে মানুহবিলাক ফচি আছে, গোটেই ট্ৰেফিক জাম লাগি আছে। আৰু আমি আহি আছোঁ তেনেকৈ। আমি চাগে ৰাতি আহি পাওঁতে আমি ঘৰ 9:30 বাজিলে। এতিয়া পৰিৱেশটো আপোনালোককো অকণমান দেখালোঁ। আপোনালোকেও চাগে গৈছেই তেনেকৈ, হ'লেও আৰু মই অকণমান দেখালোঁ। আজিলৈ তেন্তে আহোঁ। এয়া দেখিছেনে বাৰু ভিৰবিলাক কেনেকুৱা লাগি আছে ইমান দূৰলৈকে। আৰু এনেকৈ আমি সকলো ঘৰমুৱা হ'লোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। গোটেইবিলাক দেখাবলৈ হ'লে বহুত বেছি দীঘল হ'ব, ইমানতে আজি ভিডিঅ'টো সামৰি দিছোঁ। তেন্তে নতুন এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ। আজিলৈ তেন্তে বাই বাই।